সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থকাটো বিচাৰো। দিনটো আপোনালোকৰ আজি ভালে ভালে যাওক তাৰে কামনা কৰিছো। আজি হৈছে 22 মে। 22 মে ৰাতিপুৱা আপোনালোকৰ গুৰুত্বপূৰ্ণ খবৰকেইটা আপোনালোকক দিবলৈ গৈ আছো। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। প্ৰথমটো খবৰ যদি আমি চাওঁ, এবাৰ কংগ্ৰেছক মিয়াই হিয়া উজাৰি ভোট দিছে আৰু সেইবাবে যিহেতু এবাৰ দলপতি তেওঁলোকৰ মিয়াই হ'ব, এইদৰে মন্তব্য কৰা দেখা গ'ল মানৱ ডেকা ডাঙৰীয়া। মানৱ ডেকা ডাঙৰীয়া মন্তব্য কৰিছে যে কংগ্ৰেছক মিয়াই হিয়া উজাৰি ভোট দিছে। এতিয়া আমি যদি চাওঁ, এই ২৬ৰ নিৰ্বাচনৰ ফলাফলৰ পাছত কংগ্ৰেছক কিদৰে সকলোৱে তেনেদৰে কটাক্ষ কৰা দেখা গৈছে। আৰু আজি আমি যদি সেই ক্ষেত্ৰত চাওঁ যে যিহেতু এতিয়া বিধানসভা অনুষ্ঠিত হৈ আছে, শপত গ্ৰহণ হৈ গ'ল আৰু এইখিনি ক্ষেত্ৰত কোৱা দেখা গ'ল যে মানৱ ডেকা ডাঙৰীয়া মন্তব্য কৰিছে কংগ্ৰেছক মিয়াই হিয়া উজাৰি ভোট দিছে আৰু যিহেতু এইবাৰ তেওঁ বিৰোধী দলপতি মিয়া হ'ব, এনেদৰে মন্তব্য কৰিছে। নেক্সট খবৰ যদি আমি চাওঁ, ৪৫,০০০ টকা ঘোষ লৈ গ্ৰেপ্তাৰ ACS লাচিত কুমাৰ দাস। এতিয়া এইটো কথা আমি বুজি নাপাওঁ যে এটা চাকৰি পাবৰ বাবে, এটি চাকৰি পাবৰ বাবে বহুতখিনি আমি কি কৰিব লগা হয়, কষ্ট কৰিব লগা হয়। আৰু যেতিয়ালৈকে চাকৰিটো নাপাওঁ, আমাৰ মনত এটা লাগি থাকে যে আমি এনেদৰে শিক্ষা গ্ৰহণ কৰিলোঁ নি, তো এইবিলাক চলি থাকে আমাৰ মনত। তো চাকৰিটো কাহানিকৈ পাম, চৰকাৰী চাকৰি এটা হ'লে ভাল হৈছিলে। কিন্তু যেতিয়া নেকি চৰকাৰী চাকৰিটো পায়, ৰাইজৰ সেৱাৰ বাবে তেওঁলোকে যোগদান কৰে, তাৰপাছত দেখা যায় যে তেওঁলোকে চাকৰি দৰমহাই তেওঁলোকৰ সেইখিনি মাহেকত চলিবৰ বাবে হয়, এখন ঘৰ পৰিচালনা কৰিবৰ বাবে, চলিবৰ বাবে তেওঁলোকক উপযুক্ত দৰমহা দিয়া হয়। কিন্তু তাৰ উপৰিও যেন তেওঁলোকে ১,০০০, ২,০০০, ৫০০ তো এনেকুৱা কৰ্মচাৰী লৈ এতিয়া বিভিন্ন আমি যদি দিশত চাওঁ, তেনেহ'লে বিভিন্ন কৰ্মচাৰী সেইখিনি সময়ত কি হয়, সেইবিলাক ধৰা পৰে যে ঘোষ লৈ আমুক কৰ্মচাৰীজন ধৰা পৰিলে, আমুক কৰ্মচাৰীজন ধৰা পৰিলে। তো এইবিলাক তো এতিয়া ACSৰ দৰে পদত তেওঁ নিযুক্তি হৈ কিন্তু এই যে ৪৫,০০০, ৪০,০০০ এনেকুৱা টকা ঘোষ লৈ কিন্তু এতিয়া ধৰি লওক গ্ৰেপ্তাৰ হ'ব লগা হয়। তাতোতকৈ আৰু দুখৰ খবৰ কি হ'ব পাৰে বা বেয়া খবৰ কি হ'ব পাৰে? তো পঢ়ি শুনি এইবিলাক যদি কৰিবলৈকে হয়, তেনেহ'লে এইবিলাক চাকৰি নিবিচাৰিলে হয়, কাৰণ কেলৈ সেই পদটোত অন্যজনে পাব। তো সেয়ে আমি শেহতীয়াকৈ আমি যি দেখিছোঁ আৰু এতিয়া চৰকাৰে সেইখিনি ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে যে কোনো ধৰণৰ ঘোষ লোৱা কিবা কামত তো তেনেদৰে নহ'ব। আৰু যিদৰে এইবাৰ নিযুক্তিসমূহ নিকাভাৱে দিছে, ঠিক তেনেদৰে কামবিলাকো ভালকৈ কৰিব লাগিব। নিযুক্তি কিহৰ কাৰণে দিছে যে আমি কোনোবা এটা দিশত চাকৰি পাইছোঁ যে ৰাইজৰ অৰ্থাৎ জনসাধাৰণৰ সেৱাৰ বাবে আমি সেইখিনি তেওঁলোকক যি আমি কাম কৰিব লাগে সেইখিনি সহযোগ সেইখিনি কৰিব লাগিব। তাৰ বিনিময়ত আকৌ আমাক দিছে চৰকাৰে দৰমহা। তো তাৰ উপৰিও কোনোবাই ওপৰঞ্চি এইদৰে টকা ল'লেতো ধৰা পৰিব আৰু গ্ৰেপ্তাৰটো হ'বই। এইটো দেখা গ'ল এতিয়া ৪৫,০০০ টকা ঘোষ লৈ গ্ৰেপ্তাৰ হ'ল ACS লাচিত কুমাৰ দাস। তো এই ধৰণৰ আচলতে কামৰ পৰা বিৰতি থাকিব লাগে, কাৰণ এইবিলাক কৰিব নালাগে। ৰাইজৰ হৈ কাম কৰিম বুলি কৈছে, জনসাধাৰণৰ হৈ, তো এইবিলাক কৰি দিব লাগে। নেক্সট খবৰ যদি আমি চাওঁ, মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে জনাইছে, এইখিনি আজি যদি চোৱা যায় তেনেহ'লে নিৰ্বাচনৰ পূৰ্বেও সেইখিনি মন্তব্য ৰাখিছিলে যে আমি যদি জয়লাভ কৰোঁ, আমি জয়লাভ কৰাৰ পাছত আমাৰ দায়িত্ব বহুত বেছি বাঢ়িব বা আমি সমষ্টিবাসী হয় বা মোৰ অসমখনৰ হৈ সেইখিনি কাম কৰিবই লাগিব ভালকৈ, ৰাইজে যিদৰে বিচাৰে। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এইটো কৈছে, এতিয়াতো আমাৰ বহুত বেছি দায়িত্ব বাঢ়িল। ৰাইজে আমাক এইবাৰ যিদৰে আঁকোৱালি ল'লে, ৰাইজে আমাক যিদৰে এইবাৰ মৰম দিলে বা ৰাইজৰ হৈ আমি যিখিনি আমাক আগুৱাই লৈ গ'ল, এইখিনিক লৈ আমাৰ দায়িত্ব বহুত বাঢ়িল আৰু ৰাইজৰ হৈ এইবাৰ কাম কৰিব লাগিব। আমি এই 5 বছৰটো ৰাইজৰ হৈ বহুত বেছি কাম কৰিব লাগিব, কৰিবলৈ আছে, আৰু যিমান পাৰোঁ লাহে লাহে পৰ্যায়ক্ৰমে এইখিনি কৰি যাম বুলি মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ মন্তব্য কৰে। তো আগন্তুক সময়ত দেখা যাব এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিযুক্তি প্ৰসংগও সেইখিনি কেবিনেটত প্ৰথমখন চৰকাৰ গঠন কৰি কেবিনেট অনুষ্ঠিত কৰে। তাত বিভিন্ন ধৰণৰ কেবিনেটত পৰ্যালোচনা হয়, আলোচনা হয়, আৰু বিশেষকৈ 2 লাখ আগন্তুক সময়ত চাকৰি সেইখিনিও ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও মুখ্যমন্ত্ৰী মহোদয়ে জনায়। আৰু নেক্সট খবৰ যদি চাওঁ, উচ্ছেদক লৈ এতিয়া বহুত ভাগে মন্তব্য কৰি আছে আৰু বহুতে কৈ আছে এইখিনি। এতিয়া যদি স্পষ্ট কথাত যদি চাওঁ, মুখ্যমন্ত্ৰী মহোদয়ে যিটো মন্তব্য কৰিছিলে যে 1 ইঞ্চি মাটিও যদি অবৈধভাৱে কোনোবাই দখল কৰি আছে, সেই মাটিটোও আমি কি কৰিব লাগিব, উচ্ছেদ কৰিব লাগিব আৰু উচ্ছেদ চলাই যাম, এইদৰে মন্তব্য কৰিছিলে মুখ্যমন্ত্ৰী মহোদয়ে। আৰু এতিয়া অতি শীঘ্ৰেই এই যি উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ হ'ব, এইটো ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। যোৱা সময়ছোৱাত যি 1.5 লাখ ভূমিত উচ্ছেদ হ'ল, এইবাৰ 4-5 লাখলৈ বৃদ্ধি পাব। আৰু কিয়নো এতিয়া কোনোবা সত্ৰই হওক, নামঘৰে হওক, তো তেনেদৰে যিসকলত চৰকাৰী মাটিত কোনোবা অবৈধভাৱে দখল কৰি আছে সেইখিনি আমি উচ্ছেদ চলামেই। আৰু এতিয়া
দেখা গৈছে শীঘ্ৰেই বুলডোজাৰ চলিব গোৱালপাৰাৰ পৰাই আৰম্ভ হ'ব বুলি সকলোৱে তেনেদৰে কৈ আছে আৰু গোৱালপাৰাৰ পৰাই সেইখিনি পশ্চিম গোৱালপাৰাৰ পৰা সেইখিনি আৰম্ভ হ'ব তো এতিয়া কি কেনেদৰে কেতিয়াৰ পৰা আৰম্ভ হয় সেইখিনি আৰু সময়তে গম পোৱা যাব কিন্তু এই যে উচ্ছেদ প্ৰক্ৰিয়া চলিয়ে থাকিব যেতিয়ালৈকে চৰকাৰী মাটি অবৈধভাৱে যিসকলে দখল কৰি আছে যেতিয়ালৈকে দখল কৰি উচ্ছেদ কৰি শেষ নহয় তেতিয়ালৈকে এইখিনি চলি থাকিব বুলি কৈছে নেক্সট খবৰ যদি আমি চাওঁ তেনেহ'লে আমাৰ অধ্যক্ষজন নিৰপেক্ষ হোৱাটো বিচাৰোঁ এতিয়া যিহেতু বিধানসভাত বিধায়কসকলে শপত গ্ৰহণ কৰিলে শপত গ্ৰহণ কৰাৰ পিছত এনেদৰে মন্তব্য কৰা দেখা গ'ল চেয়াৰমেন আলী আহমেদ ডাঙৰীয়াই মন্তব্য কৰিছে যে আমাৰ বিধানসভাৰ অধ্যক্ষজন নিৰপেক্ষ হোৱাটো আমি বিচাৰোঁ সকলোৱে এইদৰে মন্তব্য কৰা দেখা গ'ল নেক্সট খবৰ যদি আমি চাওঁ দিন দুপৰতে গুৱাহাটীৰ ৰাজপথত ভয়ংকৰ ডকাইতি কাণ্ড তো এই আমাৰ ৰাজ্যত এতিয়া দিনক দিনে ডকাইত চুৰ এইবিলাক বহুত বেছি হ'বলৈ ধৰিছে তো যিহেতু গাড়ী ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে তেওঁলোকে সেই গাড়ী বিক্ৰী কৰি যি টকা লৈ আহিছিল সেই টকা দিন দুপৰতে ৰেডিশ্যন ব্লু সন্মুখৰ পৰা ডকাইতি দলে উদ্ধাৰ হয় টকা লয় তো এই এনেকুৱা ধৰণৰ কম টকাতে কাৰোবাক মাৰপিট কৰি মৃত্যুমুখলৈ ঠেলি দিয়া তো এনেকুৱা ধৰণৰ কাণ্ডবিলাক বহুত বেছি হ'বলৈ ধৰিছে আৰু এইখিনি ক্ষেত্ৰত আৰক্ষীয়ে পদক্ষেপসমূহ লৈয়ে আছে এই এনেকুৱা ধৰণৰ আচলতে কাৰ্য কৰিব নালাগে কাৰণ কেলে এই এনেকুৱা ধৰণৰ কাৰ্যই সমাজৰ বাবে বহুত বেছি বেয়া তো এই এনেকুৱা ধৰণৰ কাৰ্যবিলাকত আৰক্ষীয়ে কি কৰিছে ধৰিছে তেওঁলোকক সেইখিনি যি এই এনেধৰণৰ কাৰ্যত জড়িত হৈ আছে তেওঁলোকক সেইখিনি ধৰি উচিত ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে তেতিয়া দিন দুপৰতে গুৱাহাটীৰ ৰাজপথত ভয়ংকৰ ডকাইতি কাণ্ড নেক্সট খবৰ হৈছে জুনৰ প্ৰথম ভাগতে সম্প্ৰসাৰণ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰীসভা তো এইখিনি ক্ষেত্ৰত এতিয়া বহুত ভাগে কৈ আছে আৰু সময়ত সেইখিনি দেখাই যাব কাৰণ কেলে এতিয়া জুন মাহলৈ বেছি দিন নাই জুন মাহৰ প্ৰথম ভাগতে সেইখিনি সম্প্ৰসাৰণ হোৱা কথা সেইখিনি সকলোৱে কৈ আছে বা এইখিনি আপোনালোকে সকলোৱে জানে নেক্সট খবৰ যদি চাওঁ আমি অত্যাৱশ্যকীয় মূল্য বৃদ্ধি সামগ্ৰী যিবিলাকৰ মূল্য বৃদ্ধি গেছৰ নাটনি গেছৰ বৃদ্ধি তো এইখিনিক লৈ এতিয়া কি কৰিছে মূল্য বৃদ্ধিক লৈ প্ৰতিবাদ সচলত কৃষক মুক্তি সংগ্ৰাম সমিতি তেওঁলোকে প্ৰতিবাদ কৰিছে তেওঁলোকে প্ৰতিবাদ কৰি কৈছে যে বৰ্তমান সময়ত প্ৰতিটো বস্তুৱে বৃদ্ধি পাইছে দৰৱ বা আৰম্ভ কৰি তো এইখিনি ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ডাবল ইঞ্জিন চৰকাৰ থকাৰ পাছতো এই এনেকুৱা ধৰণৰ কিয় বৃদ্ধি হ'বলৈ পাইছে বা কিয় এনেকুৱা ধৰণৰ হৈছে তো এইখিনি ক্ষেত্ৰত এতিয়া চাব লাগে দিশসমূহ কাৰণ কেলে মূল্য বৃদ্ধিয়ে কোঙা কৰি পেলাইছে সাধাৰণ লোকসকলক জনসাধাৰণক তো এইখিনি ক্ষেত্ৰত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তেনেদৰে ধৰ্ণা কৰা দেখা গৈছে নেক্সট খবৰ যদি আমি চাওঁ নতুন চাকৰিতে যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয় 2 লাখ ওলাব বুলি কৈছে মন্তব্য তেওঁ জনাইছে সেইখিনি কৈছে যে এতিয়া আগন্তুক সময়ত 2 লাখ চাকৰিৰ বাবে নথিপত্ৰ বিশেষকৈ যিসকলে এবাৰ নতুনকৈ দিব তেওঁলোকে নথিপত্ৰ কি কৰিব নথিপত্ৰ সাজু কৰিব লাগিব নথিপত্ৰ বিশেষকৈ কি এমপ্লয়মেণ্ট এক্সচেঞ্জ বা তেওঁলোকৰ যিসমূহ কাজ পিয়াচি তো এইবিলাকত গুৰুত্ব সহকাৰে ল'ব লাগে আৰু অতি সোনকালে নতুন 2 লাখ চাকৰিৰ ক্ষেত্ৰত ওলোৱাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে এইখিনি মন্তব্য কৰিছে আৰু আগন্তুক সময়ত অতি সোনকালে ওলাব যিসকলে এইবাৰ নতুনকৈ তেওঁলোকৰ বয়স হৈছে তেওঁলোকে আবেদন কৰিব বিচাৰিব বা সেইখিনি তেওঁলোকে দিম বুলি ভাবি আছে অতি সোনকালে আপোনালোকে নিজৰ যি বাৰ্থ চাৰ্টিফিকেট হওক আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ বিশেষকৈ ডিজিটেল কৰি ল'ব আৰু পিয়াচি কাষ্ট তো এই সকলোখিনি আপোনালোকে ঠিক কৰি ল'ব আগন্তুক সময়ত আপোনালোকৰ প্ৰয়োজন হ'ব তো আজি 22 মে ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ আৰু এইখিনিতে আপোনালোকক ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ ইমানেই অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে